নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত সুধিছে তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন এ কলিকতা ভিক্টোৰিয়া মেমৰিয়েল কলিকতাত অৱস্থিত নেক্সট কোৱেশ্চন হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে সুধিছে তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি স্পিৰিটৰ শ্বৰ্ট ডিচেন্স হিমা দাসে স্পিৰিটৰ শ্বৰ্ট ডিচেন্স খেলত অংশগ্ৰহণ কৰে নেক্সট কুৱেশ্যন ডিচেম্বৰৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল ডিচেম্বৰৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল সুধিছে তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰতন টাটা ডিচেম্বৰৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা ৰতন টাটাক প্ৰদান কৰা হৈছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত সুধিছে তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন আহমেদাবাদত অৱস্থিত নেক্সট কুৱেশ্যন MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটি হৈছে সুধিছে LADৰ সম্পূৰ্ণ ৰূপটি কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লোকেল এৰিয়া ডেভেলপমেণ্ট LADৰ সম্পূৰ্ণ ৰূপটো হৈছে লোকেল এৰিয়া ডেভেলপমেণ্ট ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় সুধিছে তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বুগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰে সুধিছে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰে তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডিৰাকে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে নেক্সট কুৱেশ্যন ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল সুধিছে অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি আনন্দৰাম বৰুৱা ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি আছিল আনন্দৰাম বৰুৱা ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ছাৰ আইজাক নিউটন ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে জিম্বাবুৰ ৰাজধানী চহৰখনৰ নাম কি জিম্বাবুৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে তলত অপচন চাৰিটা দিয়া আছে অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি হাৰাৰে জিম্বাবুৰ ৰাজধানী চহৰখনৰ নাম হৈছে হাৰাৰে ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি সংযুক্ত আৰব এমিৰেটৰ UAEৰ মুদ্ৰাৰ নাম কি সুধিছে তলত অপচন চাৰিটা দিয়া আছে অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি দিৰহাম সংযুক্ত আৰব এমিৰেটৰ মুদ্ৰাৰ নাম হৈছে দিৰহাম নেক্সট কুৱেশ্যনটো সুধিছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত সুধিছে তলত অপচন চাৰিটা দিয়া আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ অপচন সি যোগীঘোপা আৰু পঞ্চৰত্ন ইয়াৰ নেক্সট কুৱেশ্যন আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল সুধিছে তলত অপচন চাৰিটা দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি পুৰন্দৰ সিং আহোম ৰাজ্যৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিং
নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ বাঁহী লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে বাঁহীত প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন বেংকক কোনখন দেশৰ ৰাজধানী চহৰ বেংকক কোনখন দেশৰ ৰাজধানী চহৰ সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থাইলেণ্ড বেংকক থাইলেণ্ড দেশৰ ৰাজধানী ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল তলত অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি ডিব্ৰুগড় অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী সুধিছে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৰুগ্ৰাম ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে মাৰ্গাৰেট থেচ্ছাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি ইংলেণ্ড নেক্সট কুৱেশ্যন ৰাছিয়া আৰু আলাস্কাৰ মাজত জলভাগ হৈছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেৰিং প্ৰণালী ৰাছিয়া আৰু আলাস্কাৰ মাজত বেৰিং প্ৰণালী নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেংগালুৰু চহৰক সাগৰ তীৰত অৱস্থিত নহয় নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে NHAIৰ ফৰেষ্ট টলৰ পৰা ৰেহাই দিয়া হয় তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ এম্বুলেন্স ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমটো আধুনিক ৰংমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি তেজপুৰ অসমৰ প্ৰথমটো আধুনিক ৰংমঞ্চ বাণ থিয়েটাৰ তেজপুৰ ঠাইত অৱস্থিত ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি বালিভিয়া দেশ দক্ষিণ আমেৰিকাত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰতীয় আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল নেক্সট কুৱেশ্যন প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল অপশ্যন 4টা দিয়া আছে ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰাকেশ শৰ্মা প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা নেক্সট কুৱেশ্যন অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী অসম ৰাজ্যিক সংগ্ৰহালয়খন গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন নিম্নলিখিত সকলৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জয়ন্ত মল্লবৰুৱা ইয়াৰ নেক্সট কুৱেশ্যন কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1982 চনত 1982 বৰ্ষত দূৰদৰ্শনে ভাৰতৰ ৰঙীন টেলিভিছন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন বুকিং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ বিমান বাহক নেক্সট কুৱেশ্যন নিম্নলিখিত সমূহৰ কোনটো মৌল নহয় তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুভজ নিম্নলিখিত সমূহৰ কুভজ
নেক্সট কুৱেশ্যন নিম্নলিখিত ক্ৰিয়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয় তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেডমিণ্টন নেক্সট কুৱেশ্যন প্ৰতি বছৰে মে মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয় তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট বক্সত জনাব বুলি আশা ৰাখিলো ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন গেমছে বঁটাৰী কাক প্ৰদান কৰা হৈছিল তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ডক্টৰ কিৰণ দেৱী 1994 বৰ্ষৰ চৰকাৰী সেৱাত শাখাত ৰোমান্স গেমছত বঁটাটি ডক্টৰ কিৰণ দেৱীক প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি আৰ্যভট্ট আৰ্যভট্ট হৈছে ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ নেক্সট কুৱেশ্যন এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাংলাদেশ এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে সেই দেশখন হৈছে বাংলাদেশ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কোনখন দেশে ভাৰতলৈ সিংহৰ সৰ্বাধিক ৰপ্তানি কৰে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি আফগানিস্তান আফগানিস্তান দেশে ভাৰতলৈ সিংহ সংসাৰিত কৰে নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ মেকলাইন হৈছে গডছ ওন কাণ্ট্ৰি তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেৰালা ভাৰতৰ কেৰালা ৰাজ্যই পৰ্যটন গ্লেটাইন কৰে নেক্সট কুৱেশ্যন নৰ্থ ইষ্টৰ্ণ পুলিচ একাডেমী কোনখন দেশৰ ৰাজ্যত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি মেঘালয় নেক্সট কুৱেশ্যন কাউণ্টাৰ ইনচাৰ্জি এণ্ড জেংকল এৱাৰফেয়াৰ স্কুলখন মিজোৰামত ক'ত অৱস্থিত এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বায়ৰেংটে ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে চাংগাই নামৰ জন্তুবিধ পোৱা ঠাইখন হৈছে তলৰ অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেইবুল নাজমাও ৰাষ্ট্ৰীয় উদ্যান কেইমুজ নাজমাও ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় নেক্সট কুৱেশ্যন হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত হিউথি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল তলত অপশ্যন 4টা আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পূৰ্ণিমা দেৱী বৰ্মন বঁটাটি পূৰ্ণিমা দেৱী বৰ্মনে পাইছিল নেক্সট কুৱেশ্যন শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ অনুচ্ছেদ 21 এ ইয়াৰ নেক্সট কুৱেশ্যন অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল তলৰ অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চন্দ্ৰগুপ্ত মৌৰ্য অষ্টসাৰ্যৰ গ্ৰন্থকাৰ চাণক্য চন্দ্ৰগুপ্ত মৌৰ্যৰ নেক্সট কুৱেশ্যন নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল তলৰ অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি হিউৱেন চাঙে অভিযাত্ৰীয়ে মহম্মদ বিন থিয়েটাৰ কৰিছিল নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন তলত অপশ্যন 4টা আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন ডি বি আৰ আম্বেদকাৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন ন্যায় মন্ত্ৰী আছিল ডক্টৰ বি আৰ আম্বেদকাৰ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ডুৰাণ্ডো লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাকিস্তান আৰু আফগানিস্তান এই দুখনৰ মাজত আছে নেক্সট কুৱেশ্যন ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয়
আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে তলৰ অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুব্ৰত কাপ এই প্ৰশ্নৰ নেক্সট কুৱেশ্যনটো সুধিছে 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য গুৱাহাটী বেংক লিমিটেড 1922 চনত স্থাপন কৰা সৰ্বপ্ৰথম ব্যক্তিগত সংঘটো আছিল দ্য গুৱাহাটী বেংক নেক্সট কুৱেশ্যন নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ প্ৰধান আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ ভাৰতবৰ্ষত নেক্সট কুৱেশ্যন বাংলাদেশত গংগা নদীৰে নিৰ্মিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন সি পদ্মা বাংলাদেশক গংগা নদী পদ্মা নামেৰে জনাজাত নেক্সট কুৱেশ্যন মূল দৈৰ্ঘ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয় তলত অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন সি দ্ৰাঘিমা নেক্সট কুৱেশ্যন নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম অশুদ্ধকৈ বাজিতা হোৱা নাই তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি এটম স্ফিয়াৰ বায়ু নেক্সট কুৱেশ্যন ছুনামি সংঘটিত হোৱা অঞ্চল হৈছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহাসাগৰ ছুনামি সংঘটিত হোৱা অঞ্চল হৈছে মহাসাগৰ নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই তলত অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ফেডাৰেল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে মুদ্ৰাবিহীনভাৱে বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে তলত শুদ্ধ উত্তৰ অপশ্যন বি বিনিময় প্ৰথা ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে দালবাটি চুৰমা নামৰ প্ৰখ্যাত ব্যাখ্যাটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয় তলত অপশ্যন 4টা আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজস্থান নেক্সট কুৱেশ্যন সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায় তলত অপশ্যন 4টা আছে ইয়াৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন ডি হাৰ্বিভোৰাছ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে প্ৰাপ্ত শাসনৰ ব্যৱস্থা কৰা হৈছে তলত অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ষষ্ঠ অনুসূচী ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে ৰাজত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে